নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ আহিছে এটা নতুন ভিডিঅ'টো হৈছে নিযুত মইনা আঁচনি। কাইলৈৰ পৰা নিযুত মইনা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰতিখন ডিষ্ট্ৰিক্টৰে LAC ৱাইজ 2-3খন কলেজ নিৰ্বাচন কৰি দিছে। সেই কলেজসমূহত 10-15খন কলেজৰ ছাত্ৰ ছাত্ৰীয়ে গৈ পেলাই যি চেক বিতৰণ কাৰ্যসূচী অংশগ্ৰহণ কৰিব লাগিব, চেক সংগ্ৰহ কৰিব লাগিব। আৰু যদি কোনোবা ছাত্ৰীৰ নাম থাকি গৈছে তেনেহ'লে তেওঁলোকে কলেজত জনাব বা কনচাৰ্ণ ডিষ্ট্ৰিক্ট অফিচত জনাব লাগিব, জনাই তেওঁলোকৰ নামটো তাত ভৰাব লাগিব। আৰু যিসকলে কাইলৈ অৰ্থাৎ 6 তাৰিখৰ দিনা চেক সংগ্ৰহ কৰিব নোৱাৰে তেওঁলোকে উপায়ুক্ত অৰ্থাৎ বৰ্তমান সময়ত যি আয়ুক্ত বুলি কৈছে, আয়ুক্ত কাৰ্যালয়ৰ পৰা গৈ তেওঁলোকে নিজৰ নিজৰ চেকসমূহ গ্ৰহণ কৰিব লাগিব। আৰু সকলোৱে পাৰিলে ইউনিফৰ্মত যাব। সেই কথাটো প্ৰতিখন কলেজৰ যি নটিফিকেশ্যন সেই নটিফিকেশ্যনত জনাই দিয়া হৈছে। আৰু যিসকলে গম পোৱা নাই তেওঁলোকে নিজ নিজ কলেজৰ নটিফিকেশ্যন গৈ ৱেবছাইটত গৈ পেলাই আপোনালোকে নটিফিকেশ্যনসমূহ চাই লওক। কোন কলেজত আপোনালোকে চেক বিতৰণ কাৰ্যসূচী হ'ব সেই বিষয়ে কলেজৰ নিজ নিজ ৱেবছাইটত দিয়া হৈছে। আৰু ষ্টুডেণ্ট কিমানে পাব তাৰ এখন লিষ্ট তথা কোন কোন কলেজত তেওঁলোকে চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব তাৰ এটা ভিডিঅ' মই প্ৰস্তুত কৰি লৈ আহিছোঁ। আপোনালোকে চাই ল'ব। মই কেৱল এখন ডিষ্ট্ৰিক্টৰ দেখুৱাম, মই কেৱল যোৰহাট ডিষ্ট্ৰিক্টৰ ডাটাটো পাইছোঁ। সেইমতে আপোনালোকক দেখুৱাম। আপোনালোকে যদি নিজ নিজ ডিষ্ট্ৰিক্টৰ ডাটা পাবলৈ হয় তেওঁলোকে কণ্টেক্ট কৰি ল'ব, বা আপোনালোকে কলেজত যোগেদি গম পায়ে যাব কণ্টেক্ট নকৰিলেও। মই আপোনালোকক যোৰহাট ডিষ্ট্ৰিক্টত দেখুৱাই দিম। লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাত্ৰীসকলৰ প্ৰতি নিযুত মইনা আঁচনিৰ এটা বাৰ্তা প্ৰদান কৰিছে। সেই বাৰ্তাটো মই আপোনালোকক দেখুৱাম। তাত আপোনালোকে চাব পাৰিব। মুখ্যমন্ত্ৰী মহোদয়ে বহুত কথা কৈছে নিযুত মইনা আঁচনিৰ সন্দৰ্ভত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। কেইদিনমান আগতে মই ব্ৰডকাষ্টত কৈছিলোঁ যে অহা 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি কৰিম। মই আজি পুনৰ দোহাৰিছোঁ যে অহা 6 তাৰিখে প্ৰত্যেকটো বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এখন সুন্দৰ সভাৰ মাজেৰে আমি নিযুত মইনা আঁচনিৰ শুভা আৰম্ভণি কৰিম। এই মাহত আমি সকলো ছাত্ৰীক একোখনকৈ ড্ৰাফ্ট দিম আৰু অহা মাহৰ পৰা অৰ্থাৎ নৱেম্বৰ মাহৰ পৰা এই ধন DBT যোগে সকলো ছাত্ৰীৰ এই আঁচনিত যোগ্য বুলি বিবেচিত হোৱা প্ৰতিগৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰিম। আৰু কোনোবা ছাত্ৰী যদি ভুলত বাদ পৰি যায় আপোনালোকে মোক জনাব, মই তৎকালীনভাৱে ব্যৱস্থা ল'ম। মই বিশ্বাস কৰোঁ যে উচ্চতৰ মাধ্যমিকত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰী, স্নাতক পৰ্যায়ত নামভৰ্তি কৰা প্ৰথম বৰ্ষৰ ছাত্ৰী আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা প্ৰথম বিভাগৰ ছাত্ৰী সকলোৱে এই আঁচনিৰ হিতাধিকাৰী ৰূপে যোগ্য। কোনোবাই যদি এই আঁচনিৰ পৰা বাদ পৰিছে আমাক নিশ্চয় জনাব। অৱশ্যে সেল্ফ ফাইনেন্স কোৰ্চত পঢ়া ছাত্ৰীসকল এই আঁচনি পোৱাৰ বাবে যোগ্য হ'বনে নাই তাৰ বিষয়ে শিক্ষা বিভাগত মন্থন চলি আছে। সেইবাবে সেল্ফ ফাইনেন্সত পঢ়া ছাত্ৰীসকলক কিছু দিন অপেক্ষা কৰিবৰ বাবে মই অনুৰোধ জনাম। 6 তাৰিখৰ পৰাই নিযুত মইনাৰ আৰম্ভণি। বহুতে কৈছিল এই আঁচনি কেতিয়াও চৰকাৰে কৰিব নোৱাৰে। ইলেকশ্যনৰ সময়ত যেতিয়া মই এই আঁচনিৰ কথা কৈছিলোঁ তেতিয়া কোৱা হৈছিল যে ইলেকশ্যনত ভোট লোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ফাঁকি কথা কৈছে। যিসকলে ভাবিছিল যে মই ফাঁকি কথা কৈছোঁ তেওঁলোককো 6 তাৰিখৰ নিযুত মইনাৰ উদ্বোধনী অনুষ্ঠানলৈ সাদৰ নিমন্ত্ৰণ। এইখন যোৰহাট ডিষ্ট্ৰিক্টৰ যি ভেনু লিষ্ট সেইখন ভেনু লিষ্ট হৈছে। ইয়াত LAC ৱাইজ ভেনু দিয়া হৈছে। প্ৰথমতে আছে চিৰিয়েল নাম্বাৰ, নেম অফ দ্য LAC, ভেনু, কলেজ, ইউনিভাৰ্চিটি, HS আৰু নিযুত মইনা কেণ্ডিডেট কিমানে পাব সেয়া দিছে। প্ৰথমতে দেখিছোঁ আপোনালোকক যোৰহাট সমষ্টি ভেনুটো দিছে CKB কমাৰ্চ কলেজ। তাত আপোনালোকে দেখিছেনে 9খন কলেজ আছে পূৰা আৰু 1099 জন এই
9খন কলেজৰ 1099 গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ চেক লাভ কৰিব। তিয়ক সমষ্টিৰ কাৰণে দিছে বাহনা কলেজ আৰু সৰ্বোদয়া কলেজ। টোটেল দুইখন বাহনা কলেজত 638 গৰাকীয়ে আৰু সৰ্বোদয়া কলেজত 552 গৰাকীয়ে চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চেক সংগ্ৰহ কৰিব লাগিব। আৰু কলেজৰ লিষ্টখিনি দি দিছোঁ, কোন কোন কলেজে তিয়ক সমষ্টি কোন কোন কলেজে আপোনালোকৰ চেক বিতৰণ কাৰ্যসূচী কোন কোন কলেজত ল'বগৈ লাগিব এই দুখনৰ ভিতৰত, সেইটো আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰিবা, নিজে এবাৰ চাই ল'ব পাৰিব। তাৰপিছত আছে মৰিয়নি সমষ্টি। মৰিয়নি সমষ্টিৰ কাৰণে CKP কলেজ তিয়ক আৰু মৰিয়নি কলেজ দুখন কলেজ দিয়া হৈছে। তাত আপোনালোকৰ CKP কলেজত 244 গৰাকীয়ে চেক ল'ব আৰু মৰিয়নি কলেজত 648 গৰাকীয়ে চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ ল'ব। তিতাবৰ যিখনক সদ্য ঘোষিত ডিষ্ট্ৰিক্ট হিচাপে বিবেচিত হৈছে, তাত প্ৰায় 18খন কলেজ আছে। তিতাবৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ, সেই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত ইয়াত কোনো কলেজ নাই তিতাবৰ সমষ্টিৰ কাৰণে। তাত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত 18খন কলেজৰ ছাত্ৰীসকলে গৈ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব। গতিকে মোৰ ওচৰত আছিলে যোৰহাটৰ ইনফৰ্মেশ্যনটো, গতিকে বাকীবোৰ ডিষ্ট্ৰিক্টৰ ইনফৰ্মেশ্যন নাছিলেই। আপোনালোকে নিজৰ নিজৰ কলেজৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে এনেদৰে ন'টিছ আছে নেকি চাই ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।